নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ স্বাগতম মই যশ্ৰী আজি সপ্তম শ্ৰেণীৰ 6 নম্বৰ অধ্যায় ত্ৰিভুজ আৰু ইয়াৰ ধৰ্মৰ পাঠটিৰ অনুশীলনী 6.4 বাকি থকা প্ৰশ্নখিনি আলোচনা কৰিম তেনেহলে আহাচোন কি প্ৰশ্ন আছে আমি চাও 6 নম্বৰ প্ৰশ্নটো তলৰ জোখবোৰ এটা ত্ৰিভুজৰ বাহু হবনে এতিয়া ইয়াতে দিছে আগৰটো নিচিনা কিন্তু ইয়াৰে কথাটো অলপ বেলেগ যে ইয়াতে সুধিছে এটা ত্ৰিভুজ গঠন কৰিবনে নকৰে আমি জানো ত্ৰিভুজ গঠন কৰিবৰ কাৰণে ইয়াতে কি ধৰ্ম মানি চলিব লাগিব যে ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ যোগফল সদায় তৃতীয় বাহুটোৰ কৈ ডাঙৰ হয় হেতু যদি হয় তেতিয়া হলে এই ইয়াৰে যিবিলাক দিছে ইয়াতে ত্ৰিভুজ গঠন কৰে বুলি আমি পাম সো এতিয়া আমি চাও এই নম্বৰটো কেনেকৈ কৰিব লাগে এটো দিয়া আছে 3 4 5 3 4 5 দিয়া আছে সেন্টিমিটাৰ দিয়া আছে তো আমি যি কোনো দুটা প্ৰথমতে লওঁ 3 + 4 সো ইয়াতে তোমাকে লিখিব পাৰা যে আমি জানো যে ত্ৰিভুজৰ যি কোনো দুটা বাহুৰ যোগফল সদায় তৃতীয় বাহুতকৈ ডাঙৰ হলে হ'ব লাগে হয় না ডাঙৰ হ'ব লাগে সো সেই ধৰ্মটো যদি মানি চলে তেনেহলে সেই তিনিটা বাহুৰ যোগ এটা ত্ৰিভুজ গঠন কৰিব পাৰিব সো ইয়াতে লিখিলো 3 + 4 = হ'ব 7 আৰু এটো 3 নম্বৰ বাহুটোতকৈ কি হয় ডাঙৰ হয় ঠিক তেনেকৈ এবাৰ লওঁ 4 + 5 = কিমান হ'ব 9 তো এইটো কি হ'ব 5 তকৈ ডাঙৰ হ'ব নেক্সট লওঁ 5 + 3 = 8 আৰু এইটো কি হ'ব নহয় 4 আৰু 5 লওঁতে ইয়াতে আহিব 3 নেক্সট 5 আৰু 3 লওঁতে ৰৈ গল কি 4 তো সোৱা তিনিটা ক্ষেত্ৰতে এটো মানি চলিছে সো এতেকে লিখিও এতেকে এই জোখ বুৰে এটা ত্ৰিভুজ গঠন কৰে এটা ত্ৰিভুজ গঠন কৰে এই জোখবোৰে এটা ত্ৰিভুজ গঠন কৰে বুলি আমি পালো নেক্সট বি টুত সোৱা 5 7 12 5 7 12 সমাধানত যিকোনো দুটা প্ৰথমতে লওঁ 5 + 7 = কি হল 12 হল একচুয়ালি 12 হলে এটো কি হল ইয়াৰ লগত ইকুৱেল হে হল তো এটা যদি সমান হৈছে বাকি আৰু কৰা দৰকাৰ নাই গতিকে এই জোখ বুৰে ত্ৰিভুজ গঠন নকৰে তেনেকে দিলো তো সি টুত কি আছে আমি চাও 3.4 3.42 আৰু 5.8 আছে সমাধান তো ইয়াতে কৰিম 3.4 + 2 কিমান হ'ব এটো 5.4 যেটো নেকি 5.8 তকৈ কি হ'ব লেস হ'ব সো বাকিখিনি কৰা দৰকাৰ নাই ঠিকে এই জোখ বুৰে ত্ৰিভুজ গঠন নকৰে বুলি আমি পালো ডি টুত 6 7 14 6 7 14 ডি টুত আহিব 6 7 14 6 + 7 = 13
less than 12 গতিকে এই যোগ বিশিষ্ট এইটো এনেকৈ লিখিম এই যোগবোৰে ত্ৰিভুজ গঠন নকৰে তো এইকেইটাই ত্ৰিভুজ গঠন নকৰে আমি পালো নেক্সট শেষৰ প্ৰশ্নটো ইয়াতে দিছে যে ABCD এটা চতুৰ্ভুজ হলে প্ৰমাণ কৰা যে AB plus BC plus CD plus DA equal নহয় sorry greater than ডাঙৰ হ'ব এইখিনি ডাঙৰ হ'ব কাৰ সমান কাৰতকৈ ডাঙৰ হ'ব AC আৰু BD ৰ তুলনা ডাঙৰ হ'ব বুলি আমাক প্ৰমাণ কৰিব দিছে সো ইয়াতে লিখো সমাধান ABCD এটা চতুৰ্ভুজ প্ৰমাণ কৰিব লাগে AB plus BC plus CD plus DA greater than AC plus BD এইখিনি আমি প্ৰমাণ কৰিব লাগে তো এতিয়া আমি কি কৰিম ইয়াতেও আমি কোনটো ধৰ্ম ব্যৱহাৰ কৰিব লাগিব যেহেতু ইয়াৰে গুটে বাহুগিটাই দেখাব লাগিব সো আমি ইয়াতে ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্য তাৰ তৃতীয় বাহুতকৈ ডাঙৰ সেই ধৰ্মটো ব্যৱহাৰ কৰি এটো প্ৰমাণ কৰিব পাৰিম হেতু কাৰণে ভাগে ভাগে আমি প্ৰত্যেকটো ত্ৰিভুজ লব লাগিব যেনে প্ৰথমতে আমি এতিয়া লম ত্ৰিভুজ ABC এতিয়া ত্ৰিভুজ ABC ৰ পৰা ABC ৰ পৰা আমি কি পাম AB plus BC greater than AB plus BC AC তকৈ ডাঙৰ greater than AC এটো আমি পালো এটো 1 দিয়া নেক্সট ত্ৰিভুজ এবাৰ লওঁ BCD কি হ'ব BC plus DC greater than BD next ত্ৰিভুজ CDA আমি কি পাম AD plus DC greater than AC এটো 3 পাম আৰু নেক্সট ইয়াৰ তলৰটো এফালে লিখি দিও ত্ৰিভুজ এবাৰ লব লাগিব ABD ত্ৰিভুজ ABD লব লাগিব AB plus AD greater than BD এটো আমি 4 ললো ঠিক আছে এটো 4 লৈ এতিয়া তিনিটাই আমি যোগ কৰি দিব লাগিব implies এটো সাইডৰ খিনি যোগ কৰি যাবা কি হ'ব AB plus BC plus
BC plus DC plus DC plus AD plus DC plus DC plus AB plus AD AB plus AD greater than কি হব ACBD AC plus BD plus AC plus so এতিয়া AB কেইটা আছে এটা দুটা 2AB plus BC এটা দুটা আৰু আছে নেকি নাই 2BC plus DC 2DC plus AD 2AD ইয়াতে 2AC plus 2BD implies 2AB plus BC plus DC plus AD equal to 2AC plus BD. So 2 cancel jabo eneke. Cancel gole ami pam AB plus BC plus DC plus AD greater than AC plus BD. So ekhini amak praman koribo disile amar praman kora hol. So ekhini amak praman koribo disile buji paisa na আমি প্রত্যেকটো ত্রিভুজৰে জোখৰ যিটো জোখৰ ধৰ্ম মানে বাহুৰ ধৰ্ম হেতু ব্যৱহাৰ কৰি পিছত আটাইগিটা আমি কি কৰি দিলো যোগ কৰি দিলো আৰু যোগ কৰি পেলাই আমি এটো প্ৰমাণ কৰি দিব পাৰিলো গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজিৰ এই ভিডিঅত এইখিনিয়ে আছিল আমি এই ভিডিঅটো 6.4 আটাইগিটা প্ৰশ্নই শেষ কৰি দিলো আশা কৰিছো তোমালোকে ভালদৰে বুজি পাইছা আজিলৈকে নমস্কাৰ ধন্যবাদ